বহাগত বিহুৰ ৰং সানিবলৈ গৃহস্থক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিবলৈ আহিল হুঁচৰি দল। হেঁপাহৰ বহাগ বিহুৰ এক অন্যতম পৰম্পৰা হৈছে হুঁচৰি। সাত বিহুত গৃহস্থৰ চোতালে চোতালে গৈ পৰিৱেশন কৰা মনোমোহা সাতামপুৰুষীয়া সাংস্কৃতিক পৰম্পৰা হৈছে হুঁচৰি। এই সংস্কৃতি জীয়াই ৰাখিবলৈ জয়ন্ত দত্ত পথস্থিত VIP ফাৰ্মাৰ পদূলিত হুঁচৰি পৰিৱেশন। VIP ফাৰ্মাৰ স্বত্বাধিকাৰ জুহেইব ইকবালৰ পৰিয়ালবৰ্গই আয়োজন কৰা অনুপম হুঁচৰি সংস্কৃতিয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখনীয় বিষয় যে এই হুঁচৰি উপভোগ কৰি আপ্লুত হৈ পৰিল উপস্থিত অতিথিবৃন্দৰ লগতে স্থানীয় ৰাইজ। হুঁচৰিৰ দলে শেষত সকলোকে বছৰটোৰ কুশল মংগল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে। আমি বিহু আয়োজন কৰিছোঁ প্ৰতি ফাৰ্মাচী ষ্টাৰ্টিং কৰাৰ পৰা এতিয়ালৈকে আমি বছৰে বছৰে কৰি আহোঁ। বিহুতে আমি এটা সুন্দৰে এটা পৰিৱেশ সৃষ্টি হয়, ইয়াত ভালকৈ মানুহ প্ৰগ্ৰাম এনজয় কৰে বিহুৰ। সেই বিহুৰ কাৰণে আমি চবকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ VIP ফাৰ্মাৰ পৰা। এইটো আগলৈ আৰু আমি বছৰে বছৰে কৰি যাম, কিন্তু বিহু আমাৰ মেইন ফেষ্টিভেল। বিহুটো আমি সদায় এনজয় কৰি গৈ থাকিব লাগে। বিহু চবেই এনজয় কৰিব লাগে, য'তো বিহু হওক চবেই পাতিব লাগে। বিহুটো আমাৰ আসামৰ কালচাৰ হয়, চব মিলি চব মানুহে কৰিব লাগে বিহুটো। মই সকলো ৰাইজক নমস্কাৰ জনাইছোঁ আৰু অসমবাসী ৰাইজক মই বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ। লগতে আমাৰ ডিব্ৰুগড়বাসী ৰাইজক সকলোকে বিহুৰ ওলগ জনাইছোঁ। আৰু আমাৰ ডিব্ৰুগড়খন এটা সমন্বয় অনুষ্ঠান। ইয়াতে আমাক সকলো আমাৰ যিবিলাক সাংবাদিক বন্ধু আছে সকলো আমি বিভিন্ন অনুষ্ঠানত মাতে। সকলো বিহু এজন সাংবাদিক সকলেও বিহু কৰে। আজি ডিব্ৰুগড় মাজমজিয়াত ডিব্ৰুগড় বজাৰত বিহু কমিটিয়ে আমাক প্ৰতি বছৰে এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে আৰু এনেকৈ আমি ডিব্ৰুগড়বাসী জীয়াই আছোঁ। আৰু মই এইখিনি ক্ষেত্ৰত তেওঁলোকে আমাক যি সহায় আগবঢ়াইছে সেইকাৰণে মই ডিব্ৰুগড়বাসী ৰাইজক শুভেচ্ছা ভাল লাগিছে। আৰু লগতে মোৰ সাংবাদিক বন্ধুসকলক মই খুব মৰম যাচিছোঁ। আৰু তেওঁলোকে আমাক যি এই প্ৰচাৰ কৰিছে আৰু তেওঁলোকে মাতি অসমৰ আমাৰ ডিব্ৰুগড় বিভিন্ন জেগাত আমাৰ যি অনুষ্ঠান পৰিৱেশন কৰিব দিছে তাত নথৈ আনন্দিত হৈছোঁ। আৰু আমি ডিব্ৰুগড়ৰ মাজমজিয়াত ডিব্ৰুগড় বজাৰ সমিতিয়ে বিভিন্ন আমাৰ অভিভাৱকসকল আমাক আমন্ত্ৰণ জনায় ইয়াত বিহু কৰিবৰ কাৰণে। আমিও তেওঁলোকক কোনো আমাৰ জাতিভেদ ধনী দুখীয়া নেওচি আমি যিমান পাৰি একেটা দোলেৰে বান্ধ খাই আমি বিহু মাৰি আছোঁ। আৰু ডিব্ৰুগড়বাসী প্ৰতিটো অনুষ্ঠানতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমাক নিমন্ত্ৰণ জনায়। সেইকাৰণে মই ভাল লাগিছে আৰু এনেকৈ আমি যাতে ডিব্ৰুগড়বাসী ৰাইজসকল আমি মিলিজুলি থাকিব পাৰোঁ সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ। হয়, বজাৰৰ মাজত আমি কেইবাবাৰ বিহু কৰিছোঁ। আমাৰ কিবা খেল হ'লে আমাক মাতে। আমাৰ প্ৰতিটো সমাজে প্ৰতিটো জাতিয়ে আমাক মাতে। ইয়াত কোনো আমাৰ জাতিভেদৰ সৃষ্টি নাই। আৰু সকলোৱে অসমীয়া সাজপাৰ পিন্ধি আমাক বিহু যেতিয়াই মাতে তেতিয়া সাজপাৰ পিন্ধি আমাক বিহুৰ শুভেচ্ছা জনায়। আৰু আমাৰ যি নীতি নিয়ম তেওঁলোকে শুদ্ধভাৱে কৰি যায়। সেইকাৰণে মই বৰ নথৈ সুখী আৰু সদায় আমি এনেকৈ মিলিজুলি থাকিম ডিব্ৰুগড়বাসী। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ। ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে।
আৰু I10 তাৰে